এতিয়া ৰাতিপুৱা টাইম কিমান হৈছে ব্লগ ষ্টাৰ্ট কৰাৰ টাইম 9:25 বাট মই অলৰেডি মানুহটো ষ্টাৰ্ট হৈছোঁ 5:30 বজাত ৰাতিপুৱা শুয়ে আছোঁ ইফালে কাৰিকৰে ফোন মাৰি আছে ভাইয়া हम लोग कहाँ जाएंगे এড্ৰেছ দে দো লোকেশ্যন ভেজ দো তাৰপিছত মাংসৱালাই ফোন কৰিছে দাদা কাটা আৰম্ভ কৰোঁ নে এতিয়া মাংস মানে মই মানুহ নগ'লে আমাৰ ৱেডনেছডে মানুহ নগ'লে মই মাংস কাটিব নিদিওঁ কাৰণ যিমানে যি নহওক কোৱালিটি ফাৰ্ষ্ট প্ৰায়ৰিটি কিছুমানে পানী মাৰি কিনে কাটিব মটনৰ জেগাত মানে মিক্স কৰি দিব পাৰে সেইকাৰণে সদায় মই ভাবোঁ যে আমাৰ মানুহ যেতিয়া যায় তেতিয়াহে আমি মানে কাম কৰিব দিওঁ এই চেচন আৰু বুজিলে ফোন 70-80টা কল ৰিচিভ কৰিবই লগা হৈছে মানে 70-80টা মানুহ নহয় মানুহ সেই 10টামান মানুহে বাট ফোন কৰা যায় না এটা ইভেণ্টত যাতে কোনো মিষ্টেক নোহোৱাকৈ আমি কামটো কৰিব বিচাৰোঁ সেইকাৰণে লাগিলে 10বাৰ ফোন কৰিলেও কিন্তু যাতে মিষ্টেকটো হ'ব নালাগে কাৰণ বিয়া বস্তুটো বহুত চিৰিয়াছ টপিক হয় আপুনি কনচাৰ্ট এইবিলাক বা যিকোনো প্ৰগ্ৰাম ৰিপিট কৰিব পাৰি বিয়া বস্তুটো ৰিপিট প্ৰগ্ৰাম কৰা বস্তু নহয় সেইকাৰণে বহুত হেডেক থাকে কিছুমান ক্লাইণ্টে কয় ন আপোনালোকে ইমান টকা চাৰ্জ কৰে অলপ কমতে কৰিব পাৰি মই সদায় ভাবোঁ যেতিয়া কোৱালিটিৰ কথা আহে তেতিয়া কিবা কম্প্ৰমাইজ কৰিব নালাগে কিছুমান মানুহে 500 টকাৰ প্লেট লয় ভাবক ভাল প্লেটটো কিছুমান 600 টকাৰ প্লেট লয় কিন্তু তাৰে ডিফাৰেঞ্চটো কি আছে কিছুমানে মোক কম্পেয়াৰ কৰে যে আপুনি ইমান টকা কিয় কৈছে সেইটো সদায় কামৰ দিনে গম পায় যেনেকৈ আপোনাক ক'লোঁ ন ছাগলী মাংস যেতিয়ালৈকে মোৰ মানুহ নাযায় তেতিয়ালৈকে মাংস কাটিব নিদিওঁ মাছতো মোৰ মানুহ যাব আৰু এটা চিকেনৰ এটা মানুহ যাব সেই বস্তুটো মানে কোৱালিটি ফাৰ্ষ্ট প্ৰায়ৰিটি মই নকওঁ যে সকলো মানুহে বেয়া কিছুমানে নেগ'চিয়েট কৰিবৰ কাৰণে কাটিবৰ কাৰণে এইটো কৰে 50-100 টকাৰ যদি ডিফাৰেঞ্চত আছে এইটো বেলেগ কথা মই 600 টকা কৈছোঁ কোনোবা 300 টকাত কৈছে সেইটোতো হ'ব নোৱাৰে মই যদি 600 কৈছোঁ কিন্তু 500ত কৰিব পাৰে সেইটো জেনুইন কথা মই যদি 700 কৈছোঁ কিছুমান 600ত কৰিব পাৰে সেইবোৰ কথা হয় সেইবোৰ কাম কৰিব পাৰি কিন্তু 700 টকাৰ কামটো 400 টকাত কেনেকৈ হ'ব সেইটো পচিবল নহয় ন তাৰপৰা মই আজি কোৱালিটি এণ্ড প্ৰেজেণ্টেশ্যন গোটেইখিনি দেখাম আমাৰ কাম চলি আছে আজিৰ খানাৰ কাম চলি আছে আপোনাৰ ইয়াতে মালিগাঁৱত চলি আছে এটা ৰাজগড় পেণ্ডেল কালি ৰাতি আপোনাক যদি আপুনি যোৱাকালি ব্লগটো চাইছে এইখিনি ইয়াতে ফিনিছ কৰিছিলোঁ বাট আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মানে যোৱাকালিৰ পিছত ব্লগ মানে মুড নহ'ল পূৰা টায়াৰ্ড হৈ গ'লোঁ আপোনাৰ পাইৰৰ চিনকেইটা লগাই দিম পাইৰৰ ফিনিছ কৰোঁতে কৰোঁতে ৰাতি 3টা বাজি গৈছে পাইৰৰ কাম কৰোঁতে নেক্সট আৰু এটা প্ৰগ্ৰাম আছে অহাকালি 27 তাৰিখ ন ৰাজগড়ৰ এটা প্ৰগ্ৰাম আছে ধাৰাপুৰৰ এটা প্ৰগ্ৰাম আছে আৰু এটা প্ৰগ্ৰাম আছে পাঞ্জাবাৰীত কালি 3টা প্ৰগ্ৰাম 27 তাৰিখ বিৰাট হেৰি কৰিছোঁ তাৰে মাজতে যে তাৰে পৰা সময় ওলাই যে ব্লগ এডিট কৰি আপলোড কৰি আছোঁ ন আপুনি সেইকাৰণে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ঠিক আছে চলো লেটছ তো ৰাজগড়ৰ কামটো চালোঁ তাতে কামত মানুহ লগাই দিলোঁ এতিয়া মই গৈ আছোঁ মালিগাঁৱত আজি আমাৰ খানা আছে আজি আৰু 26 তাৰিখ মালিগাঁৱত আমাৰ 400 মানুহৰ কেটাৰিং আছে তো কাউণ্টাৰ লোড হৈ গ'ল লগত মৃদুল আছে মৃদুলে ৰাতিপুৱা মাছ মাংসখিনি আনিলে আৰু মাংসটো ৰাজেশে আনিছে মাছটো আব্দুলে আনিলে আৰু এই চিকেনটো আনিলে চ' এনেকৈ চবকে মানে এটা পাৰ্টি দিছোঁ বাট এজন মানুহ গোটেইখিনি দায়িত্ব দিলে লেট হৈ যাব পাৰেতো মই পাৰ্টিকুলাৰ এজন মানুহ চব জেগাতে লগাই দিওঁ এতিয়া আমি কাউণ্টাৰ লৈ যাই আছোঁ অন্নপূৰ্ণা ভৱন মালিগাঁও তো বলক আমাৰ আজি ছেটআপটো দেখাওঁ অলৰেডি আপুনি চাইছে ৰিলবিলাকত তো আজি আপোনাক প্ৰেক্টিকেলি লগোৱাৰ পৰা গোটেইখিনি দেখাম আৰু কাৰোবাক যদি ৰেণ্টৰো লাগে এই ছেটআপ LED কাউণ্টাৰ কিবা যদি লাগে ইউটেনচিল ৱেডনেছডে কণ্টেক্ট কৰিলে হ'ল আমি ৰেণ্টতো দিওঁ কিন্তু অকল গুৱাহাটীতে আমি ৰেণ্টত দিওঁ আউটছাইড অফ গুৱাহাটী নিদিওঁ আৰু মানুহ চাইও দিব লাগে কেতিয়াবা কাৰণ দায়িত্ব ল'ব পৰা মানুহ হ'ব পালে ভাল অৱস্থা বিৰাট বেয়া আৰু যদি আপোনালোকে ভাবিছে পেণ্ডেল ডেক'ৰেশ্যনৰ কামটো বহুত সহজ কিছুমানে কয় ন আপোনালোকে ইমান টকা চাৰ্জ কৰে জাষ্ট এইখিনি কামহে কৰি দিয়ক কি হয় জানে সময়ত কাষ্টমাৰৰ ডিমাণ্ড বহুত বাঢ়ি যায় ঠিক আছে বিয়া যিহেতু এদিন জীৱনত এবাৰে হয় কাষ্টমাৰৰ ডিমাণ্ডো বহুত বাঢ়ে চুক্তি হিচাপে কাম কৰাও যায় কেতিয়াবা এক্সট্ৰা বিচাৰিলে আমি দিওঁ কিন্তু মই এটা আপোনাক কৈছোঁ এই কামটো বহুত সহজ বুলি যিহেতু কয় কিছুমানে ভাবে এইটো কামে কৰি দিব কেতিয়াবা সময় মিলাবৰ কাৰণে কি জানে এইবোৰো কৰিব লাগিব চাওক এই এক্টিভাত মই কি লোড দিছোঁ এইটো লৈ যাম এইখিনি লৈ যাম আৰু এটা এক্টিভাই আছে মই আপোনাৰ টেম্পোত লৈ যাব পাৰোঁ বা ছোটা হাতীতো লৈ যাব পাৰোঁ কিন্তু সিহঁত ট্ৰাফিকত ফাঁচিব এক্টিভা এটা ট্ৰাফিকত চটকৈ ওলাই যাব আপুনি টাইম মিলাবৰ কাৰণে এইটো কৰিবই লাগিব বুজিছে আপুনি মানে এই লাইনটোত কাম কৰিলে এনি চিটুৱেশ্যনৰ কাৰণে ৰেডি থাকিব লাগিব যেনেকৈয়ে নহওক এতিয়া মই জানো টেম্পুত লৈ গ'লে হৈ যাব কিন্তু টেম্পুটো খৰচটোও বাঢ়ি যাব যদি তুমি 50 টকা 100 টকা তেলত হ'ব তাতে 500 টকা ভাড়া দিব লাগিব ছেকেণ্ড কথা সময় মেইন কথা হৈছে সময়টো আপোনাৰ নিমিলিব কাৰণ এতিয়া হ'লে আপুনি এক্টিভাইটি কিবাকৈ হ'লেও মেনেজ কৰি ওলাই যাব পাৰিব আৰু আপুনি গুৱাহাটী চিটিত ট্ৰাফিক জাম গমেই পায় বৰ্তমান টাইমত আজি হৈছে মঙলবাৰ মেইন সব চলি থকা বাদ দেওবাৰ হ'লে এটলিষ্ট কম জাম থাকে তো এই টাইম মিলাবৰ কাৰণে এইবোৰো কৰিব লগা হয় আপোনাক মই দেখাই আছোঁ এইকাৰণে মই ব্লগ ডেইলি বনাই আছোঁ কিছুমানে কাম কৰে ন এনেকৈ কাম কৰি দিবা আৰু এই পিছফালে থকা কষ্টখিনি মই ব্লগৰ থ্ৰুত মই দেখাই আছোঁ ক'ত কি ব্লগ বনাই আছোঁ পাহৰিয়ে গ'লোঁ আপোনাক কৈ আছোঁ আগে কিয় নাই আহিছে নেকি নাই
তো ঘৰৰ পৰা আপোনাৰ কি হৈছে, ঘৰৰ পৰা কাউণ্টাৰখিনি উঠাই তাতে নামালোঁ, মালিগাঁৱত নামালোঁ। মালিগাঁৱত কাউণ্টাৰত থৈ কিনে মই আহি গ'লোঁ বৰা ছাৰ্ভিচৰ পৰা বস্তু লৈছোঁ ধাৰাপুৰত লৈ যাবৰ কাৰণে। ধাৰাপুৰত আৰু এটা প্ৰগ্ৰাম কালি চলিবতো, সেইকাৰণে তাৰে পৰা আকৌ মই যাম নলাপাৰাত, য'ত আমাৰ দিল্লীৰ পৰা অৰ্ডাৰ দিয়া বস্তুখিনি আহি পাইছে। তো ব্লগটো থাকক লাষ্টলৈকে। আজি কেইটা বাজে, কি চিন হয় আপুনি গম পাব। এতিয়া 12:51, ব্ৰেকফাষ্টে কৰা নাই, জাষ্ট একাপ চাহ খাইছোঁ আৰু। এতিয়া টাইম কি মানে ব্লগ কি বনাই আছোঁ ন, এইটো মই নিজে গম নাপাওঁ। এতিয়া সন্ধিয়া 5:30 বাজে। মই আহিছোঁ ডিছপ'জেবল দোকানত, বিকজ আজি হৈছে 26 তাৰিখ, কালি 27 তাৰিখ, কালি এটা প্ৰগ্ৰাম আছে আপোনাৰ ধাৰাপুৰৰ যোনটো বিয়াখন আছে, আপুনি আগৰ ভিডিঅ'টো চাইছে, য'ত আমি জোৰোণৰ কাম কৰিছোঁ। তো তাতে আপোনাৰ বিয়া আছে 27 তাৰিখ। তো অলপ ডিছপ'জেবল ল'ব আছিল, তো সেইখিনি ল'ব আহিছোঁ। আজি ব্লগ কি হৈছে একমাত্ৰ ভগৱান জানে, বুজিছে। সেইকাৰণে আপুনি কম্প্ৰমাইজ কৰি চাই লওক আৰু, উপায় নাই, কামৰ টাইমত এনেকৈ ব্লগ পাব বিহাইণ্ড দ্য চিনটো। হেৰি নাই নহয়, যাওক আপুনি যাওক। কেনেকৈ মানুহ এৰি থৈ যাই আছে মাজমজিয়াত, ভিডিঅ' বনাই আছে। আমাৰ কাম শেষ হৈ গ'ল। এতিয়া টাইম হৈছে কেইটা বাজে, 12টা বাজে না? অলৰাইট, তো এতিয়া বাজে অলম'ষ্ট 12:16। আমাৰ কাম শেষ, এইবোৰ কাউণ্টাৰবোৰ ৰেপিং কৰি আছোঁ। মানে কি ক'ম আৰু, এতিয়া এইবোৰ লৈ যাব লাগিব ধাৰাপুৰ জেগাত ছেটিং কৰাব লাগিব, বিকজ কালি কাম আছে। ফাইনেলি কাম শেষ, কাউণ্টাৰবোৰ এতিয়া ইয়াতে পেকিং হ'ব। বহি অলৰেডি পেক হৈছে, কিছুমান কাউণ্টাৰ তলত লোড হৈ গ'ল। আমি কাউণ্টাৰবোৰ লৈ যাম এতিয়া ধাৰাপুৰত। কেইটা বাজে এতিয়া, অলম'ষ্ট বাজে আপোনাৰ টাইমটো হ'ল 12:40। এই 12:40 হৈছে, ধাৰাপুৰত যাওঁ, এইটো কাউণ্টাৰ লৈ যাওঁ, লগাওঁ। এতিয়া মালিগাঁৱত আছোঁতো, এতিয়া এতিয়া আছোঁ মালিগাঁৱত। ইয়াৰ পৰা যাম ধাৰাপুৰ, কাউণ্টাৰটো লগাম, ছেটিং কৰিম, যাতে কালি ৰাতিপুৱাৰ কাৰণে আমাৰ হেডেক নহয়। সেইকাৰণে গোটেই কাম ৰাতিয়ে কৰি থৈ দিম আৰু। চলো অলৰাইট, ফাইনেলি আমাৰ গাড়ী লোড হৈ গ'ল। ইয়াৰ পৰা গাড়ী ক'ত যাব, ধাৰাপুৰ যাব, ধাৰাপুৰ আনলোড হ'ব, কাউণ্টাৰ লগাম, বিকজ কালি 27, কালি ধাৰাপুৰত আমাৰ কাম আছে। ইমান এই ধৰ না ভাই, মোকো ধৰি দিবি অলপ। এইটো হৈছে আপোনাৰ নতুন চেল্ফি পইণ্ট, মানে আজি বনাইছোঁ, কালি যেতিয়া লাইট লগাম তেতিয়া আপোনাক দেখাম, মানে নেক্সট ব্লগত পাব আৰু। এতিয়া আমি ধাৰাপুৰ যোৱাৰ আগতে ভাবিছোঁ একবাৰ ৰাজগড় যোনটো পেণ্ডেল আছে, আপোনাৰ 27 আমাৰ 3টা কাম আছেতো, এই ৰাজগড়ৰ পেণ্ডেলটো চাব যাওঁ, তাতে কাম চলি আছে। ধাৰাপুৰত আপোনাৰ খানা কাম, পেণ্ডেল অলৰেডি হৈ গৈছে, বিকজ আপোনাৰ জোৰোণৰ কাম যিহেতু আছিল। ফোন আহি আছে চব, অলৰাইট। তো ফাইনেলি আমি আহি পালোঁ ৰাজগড়, য'ত আমাৰ 3 নম্বৰ পেণ্ডেলৰ কাম চলি আছে। কালি 27 নৱেম্বৰ। আপুনি ব্লগ কেতিয়া পায় সেইটো নাজানো আৰু দেই, সেইটো একমাত্ৰ ভগৱান জানে আপোনাক মই ব্লগটো কেতিয়া দিব পাৰিম। এতিয়া 27 ৰাতি 1টা বজাত মই ব্লগ বনাই আছোঁ, 26ৰটো কণ্টিনিউ হৈ আছে। এইটো 3 নম্বৰ পেণ্ডেলৰ ছেটআপ দেখাই আছোঁ আপোনাক। ইয়াৰ পিছত মই আকৌ মালিগাঁৱত দেখা পাইছে বস্তুখিনি লোড হৈ গৈছে, তাৰ পৰা আকৌ মই ধাৰাপুৰ যাব লাগিব। ইয়াৰ পৰা আকৌ ধাৰাপুৰ যাম। আকৌ এটা কাম চলিছে আপোনাৰ মোৰ ইয়াতে, ক'ত কালি চলিব, এইটো পাঞ্জাবাৰীত আৰু এটা কাম চলি আছে। তো সেইটো নাযাওঁ, এইটো ৰাতিপুৱা ডাইৰেক্টলি যাম আৰু। কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাবচোন মোক। আৰু আপোনালোকৰ যদি কিবা লাগে মোক কণ্টেক্ট কৰিব। ৱেডনেছডে ইজ এ ওৱান ষ্টপ চলিউশ্যন ফৰ এনি অকেজন। আপোনাৰ যদি পেণ্ডেল, খানা, ডেক'ৰেশ্যন কিবা লাগে, তেনেহ'লে ৱেডনেছডেক কণ্টেক্ট কৰিব। ওৱান ষ্টপ চলিউশ্যন ফৰ এনি অকেজন। আমি এতিয়া খানা কাম কৰিলোঁ, এতিয়া পেণ্ডেলৰ কাম চলি আছে, এতিয়া খানা কাম চলিব, পাঞ্জাৱীৰ পেণ্ডেল খানা দুটাই চলিব। তাৰপৰা টেনশ্যন ল'ব নালাগে, ডেক'ৰেশ্যন চব হৈ যাব। ভাই বিয়াৰ টাইমকেইটা যোনদিনা ভালকৈ টোপনি মাৰিম, মানে বিয়াকেইখন ভালকৈ শেষ হ'লে মানে মোক এনেকুৱা লাগিছে কোনদিনা ভালকৈ টোপনি মাৰিম, কেতিয়া ভালকৈ টোপনি মাৰিম, যে দিনৰ 10টা 12টালৈকে এনেকুৱা লাগিছে। এতিয়া চাগে চকু মোজাই যাই আছে। যিয়ে নহওক কামখিনি ভালকৈ হয়, এবাৰ চাই লওঁ। মানে এনেই নাহিলেও হয়, বাট তথাপিও এটলিষ্ট চাই থাকিলে সিহঁতেও ভাল পায়, অলপ জল্দি কৰে, নহ'লে অলপ আড্ডা চাড্ডা পিতা যায়তো। জানেই আপোনাৰ লাষ্ট ব্লগত চালে, অলপ মানে ফাঁকি মাৰিও কাম চলে, উপায় নাই আৰু, চব জেগাতে চলে। বাট কামখিনি ভাল হৈছে আৰু যিখিনি হৈছে। এটা বস্তু আপোনাক মই দেখাই আছোঁ, এই পেণ্ডেল ডেক'ৰেশ্যন কৰা মানুহ বা আমি প্লেনাৰ বা আমাৰ যিবোৰ মিস্ত্ৰী বা আমাৰ যিবোৰ ইলেক্ট্ৰিচিয়ান, আজি 5-6 দিন ধৰি খোৱাই নাই, বেক টু বেক কাম কৰে। মানে কাম পৰিলে একদিনত 5-6 টাকা কাম কৰে, নকৰিলে নাই, সেইটো হৈছে আমাৰ প্ৰব্লেম। আৰু এই মানুহবিলাকৰ যোনটো কষ্ট মই আপোনাক দেখাই আছোঁ, এতিয়া আপোনাৰ ৰাতি কেইটা বাজে 1:26, এতিয়া যাতে বাঁহ কাটি কিনে কাম কৰি আছে। তাৰ এটা ইণ্টাৰেষ্টিং বস্তু চাব, এটা এই চব ভৰিত কাপোৰ মাৰি লৈছে। এইটো কিয় লৈছে কওকচোন, যাতে মহে নাকামুৰে। অলপ ঘনকৈ মেৰিয়াই লৈছে যাতে মহটো নাকামুৰে। কাৰণ ওপৰত যে বাঁহ কাটি আছে, কাপোৰ লগাই আছে, এতিয়া মহ কেনেকৈ মাৰিব। এটা হাতত কৰাত আছে, এটা হাতে ধৰিব লাগে, নহ'লে পৰি যাব। তো সেইকাৰণে কাপোৰ মাৰি লৈছে। এইবোৰ হৈছে আপোনাৰ মানে কি ক'ম আৰু, কষ্টটো দেখাইছোঁ আৰু চিধা ভাষাত কষ্টটো দেখাইছোঁ।
কাৰণ পইচা চবেই কামায় বাট এই লাইনটোত মানে পইচা বুলি কয় মানুহে বাট কষ্টটো দেখা নাপায় সেই বস্তুটো মই আজি আপোনাক মোৰ ভিডিঅ'ৰ জৰিয়তে বা এই ৰেগুলাৰ ব্লগৰ জৰিয়তে দেখাব বিচাৰিছোঁ এতিয়া 1:30 বজালৈকে ইয়াতে আছোঁ চাইড ৰেডি হোৱাই নাই কালি প্ৰগ্ৰাম আছে হৈ যাব টেনশ্যন নাই বাট এটলিষ্ট প্ৰেজেণ্টটো আছোঁ প্ৰেজেণ্ট থকাৰ মেইন কাৰণটো হৈছে আপুনি যিকোনো জেগাত মালিক হোৱাৰ আগতে লেবাৰ মিস্ত্ৰী মানে নকৰ হ'ব লাগিব চাকৰ হ'ব লাগিব এতিয়া মই যদি নাহোঁ ইয়াতে তথাপি এই কামটো হৈ যাব যদি মই ঘৰতো থাকোঁ তথাপি কামটো হৈ যাব কিন্তু মেইন কথাটো হৈছে ইয়াতে আহিছোঁ ন আহাটো কি হয় আহিলে কি হয় সিহঁতো ভাল পায় যে অঁ ঠিক আছে যোনে কামটো লৈছে ঠিকাদাৰ ইয়াতে আছে তো টেনশ্যন নাই তো সিহঁতো সেনেকৈ ভাবে কাৰণ মই নহ'লেও কামটো হ'ব ডেফিনেটলি হ'ব কাৰণ পইচা দিছোঁ কামটো কৰিবই কিন্তু আৰু মই যদি থাকিলে মোৰ কামৰ প্ৰতি ৰেছপনচিবিলিটি আৰু কামটো মই ভালকৈ শিকিম সিহঁতে ক'ত মিষ্টেক কৰিছে ক'ত নাই কৰা এতিয়া ৰাতি যদি কিবাকৈ ইনকেছ কিবা প্লাছ মাইনাছ হৈ যায় তো সেই বস্তুটো তো মই নাথাকিলেও কামটো হ'ব কিন্তু থকাটো বেছি ইম্পৰ্টেণ্ট মানে কয় ন যে আপোনাৰ মালিক হোৱাৰ আগতে আপুনি নকৰ হ'ব লাগিব সেইটো হৈছে যিকোনো কামৰ মেইন ফৰ্মুলা বা বিজনেছৰ মেইন ফৰ্মুলা কি হ'ল গণ্ডগোল হৈ গ'ল নেকি তো এইফালে ৰাজেশে ৰং কৰি আছে এইটো নতুন চেল্ফি পইণ্ট মানে কি আৰু লাইক এটা প্ৰপছ টাইপ আছে আমি জাষ্ট দি দিম আৰু এটা চেল্ফি তেনেকুৱা প্লেনিং হোৱা নাছিল ইমাৰ্জেঞ্চিত দিব লগা হৈছে তো দি দিছোঁ আৰু নে আপোনাৰ যদি কিবা ৰিকুৱাৰমেণ্ট থাকে সদায় কি হয় জানে যাৰ লগতে ডিল কৰে লিখি কিনে ডিল কৰিব কি দিব কি নিদিয়ে কোনটো কেনেকুৱা হ'ব ফটোগ্ৰাফছ কি আছে তো সেইখিনি আগতে হোৱা ভাল পিছত মানে দাদা এইটো কৰি দিব বাইদেউ এইটো হ'ব বাইদেউটো নহ'ব সেই খেলি মেলি মাজত এটা মিছকমিউনিকেশ্যন হয় আৰু তেওঁ ভাবে আমি ভালকৈ কাম কৰা নাই আমি ভাবিছোঁ ক্লাইণ্টটো বেয়া তো এটা মিছকমিউনিকেশ্যন হয় সেই বস্তুবোৰ অলপ মানে আগতে ক্লিয়াৰিফাই হোৱা বহুত দৰকাৰ এই বস্তুটোৰ কাৰণে এই ইনচিডেণ্টটো তেনেকুৱাই হ'ল কি ক'ব আৰু সেইকাৰণে ৰাতি এইটো বনাই আনিছোঁ এতিয়া ৰং কৰি আছে ইয়াৰ পৰা লাইট লগাই কিনে তাই লগাব লাগিব এতিয়া ৰাতি কেইটা বাজে আপোনাৰ 2টা বাজে কি হ'ব আৰু নকওঁ আৰু বাদ দিছোঁ ফাইনেলি কাউণ্টাৰ ছেটআপ অলমষ্ট হৈ গ'ল আৰু ইফালে 2-3টা আহিব এইফালে 2মান আহিব কাউণ্টাৰ ছেটআপ হৈয়ে গ'ল এতিয়া কানেকশ্যন দিয়া যাব যে লাইট দিয়া যাব তেতিয়া আপোনাক মই দেখাম বুজিছে এতিয়া মানে আপুনি যদি বিশ্বাস নকৰে আৰু জাষ্ট 2 ঘণ্টা যদি ৰখি দিওঁ তেনেহ'লে ভাবক 24 ঘণ্টা ধৰি কামেই কৰি আছোঁ 2.5 ঘণ্টা লাগিব আৰু 2.5 ঘণ্টা ৰখি দিলে 24 ঘণ্টা নন ষ্টপ কামেই কৰি আছোঁ আপুনি যিমানেই লেবাৰ লগাই কাম কৰক নিজে হাত নিদিলে বা নিজে নাচালে কামটো কেতিয়াও পূৰা নহয় সেইকাৰণে সদায় কামটোত চাই থাকিব লাগে আৰু অলপ মানে 5টামান কাউণ্টাৰ আহিব বাকী আছে ৰখি আছোঁ ইচ্ছা নাখায় এতিয়া ৰাতিপুৱা বাজে 3:30 আমাৰ ৰাজেশ দাই চাহ বনাই আছে যোনটো খাব লগা একদম 3:45 মই ভাবিছোঁ 3:45 চাহ বনাই আছোঁ আমি এতিয়া 27 তাৰিখে ৰাতিপুৱা শ্বুট কৰি আছোঁ ব্লগ কেতিয়া পাই সেইটো মোৰ গেৰেণ্টি নাই কি হ'ল তই এনেকৈ চাহ বনাই যে তই কি মছলা ধৰিছা আৰু বা ৰেচিপি এতিয়া আপুনি যদি জি এছ ডলি কি তবে ডলি নে ডলাই ডলা কি চাই অল ৰাইট এতিয়া টাইম হৈছে 4:19 27 তাৰিখ ৰাতিপুৱা এতিয়া ভাবিছোঁ 4:19 5:19 6:19 2 ঘণ্টা শুই লওঁ ইয়াতেই উপায় নাই এতিয়া চবেই শুই আছে এতিয়া শুই যাওঁ আৰু কাৰণ এতিয়া যদি মই ঘৰ যাওঁ নাহিবি এতিয়া যদি মই ঘৰ যাওঁ আকৌ আহিব লাগিব তাৰপিছত আকৌ ৰাতিপুৱাৰ কামখিনি চিকেন মটন ফিছ এইবোৰতো ফ্ৰেছ ল'বই লাগে আকৌ দোকান যাম মানে মই অকল চবেই যায় বাট মোৰো ৰেছপনচিবিলিটি থাকে ন ফোন বজিয়ে থাকিব বুজাই থাকিব লাগে কৈ থাকিব লাগে ঘৰ যাই লাভ নাই তাৰপিছত 2 ঘণ্টাতে ৰেষ্ট লওঁ তাৰপিছত ডাইৰেক্টলি বজাৰত গুচি যাম আৰু তো লেটছ লগ পাইছোঁ নতুন ভিডিঅ'ত ডাইৰেক্ট বজাৰত লগ পাম যদি ভিডিঅ' চাই ভাল পাইছে তেনে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব হাঁহি দে বেলা পিঠা কি হ'ল বেলা পিঠা